নাই জনাফোৱা কৰিলে সাম্প্ৰদায়িক নহয় এই যে এজেপিতে এখন আসন নাপালে ৰাইজৰ দলে এখন আসন পালে কিন্তু সেই আসনখন কেনেকৈ পাইছে এইটো চিম্পেটি কেবিন বন্দী জেলবন্দী নহয় কেবিন বন্দী হৈ আছে বিজেপিৰ বি টিম বুলি যদি জানিছিলে তেনেহ'লে কিয় তেওঁলোকক আহ্বান জনাইছিল মহাজোঁটলৈ জানা আমি যেতিয়া আহ্বান জনাওঁ বাৰে বাৰে আহ্বান জনোৱাৰ পিছত তেওঁলোকে প্ৰত্যাখ্যান কৰিলে নিৰ্বাচনী সভাত সততে শুনিবলৈ পোৱা যায় নেতা মন্ত্ৰীৰ মুখত বৰ ভাষণ বৰ প্ৰতিশ্ৰুতি কিন্তু এতিয়া নিৰ্বাচনৰ অন্ত পৰিল ঘোষণা হ'ল ফলাফলো এতিয়া কোন ক'ত কেনেদৰে ব্যস্ত বৰ্তমান মোৰ লগত উপস্থিত আছে নগাঁও ৰূপহীহাট সমষ্টিৰ বিধায়ক কংগ্ৰেছী বিধায়ক নুৰুল হুদা ডাঙৰীয়া আজি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম ৰাজ্যৰ ৰাজনৈতিক সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে কেতবোৰ কথা লগতে জানিম তেওঁৰ পৰা তেওঁৰ পৰিকল্পনা মই পোনে তেওঁৰ ওচৰলৈ গৈছোঁ আৰু তেওঁৰ পৰা জানিব বিচাৰিম প্ৰথম প্ৰতিক্ৰিয়া আৰু প্ৰথমে মই আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিজয়ৰ বাবে প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ জানিব বিচাৰিম ধন্যবাদ থাকিল আপোনাৰ ইশাৰ নিউজলৈ আৰু আপোনালোকৰ এই চেনেলৰ জৰিয়তে মোৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ সমূহ জনসাধাৰণক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেখেতসকলে হিয়া উজাৰি মোক ভোটদান কৰিছে যি মৰমৰে আঁকোৱালি লৈছে মই চিৰকৃতজ্ঞ হৈ ৰ'ম ৰূপহী সমষ্টিবাসী ৰাইজৰ ওচৰত মোৰ আন এটি প্ৰশ্ন ৰূপহীহাট সমষ্টিত যোগ্য প্ৰাৰ্থী নাই বাবে আপুনি বিজয় হ'ল নে আপুনি আপোনাৰ কৰ্মৰাজিৰ বাবে বিজয় হ'ল চাওক মোৰ ৰূপহীহাট সমষ্টিত এইবাৰ শক্তিশালী প্ৰাৰ্থী কেইবাজনো আছিলে কাৰণ বিজেপিৰ পৰা যিজনক দিছিলে তেওঁ এজন NGOৰ মালিক হয় আৰু NGO কৰি তেওঁ বহুতক লগত সম্পৰ্ক স্থাপন কৰিছিলে আৰু পইচা পাতি যথেষ্ট খৰচ কৰিছিল ঠিক তেনেকেই এজেপিৰ পৰা যিজন দিছিলে তেওঁ এজন ডক্টৰ দুটা নাৰ্ছিঙৰ মালিক তেওঁ 5টা বছৰ লাগি আছিলে আৰু বহুত ধনবান মানুহ পইচা পাতি বহুত খৰচ কৰিছে এজন আছিলে ৰাইজৰ দলৰ তেওঁ ৰিটায়াৰ্ড BDO তেওঁ যথেষ্টখিনি ধন খৰচ কৰিছে আৰু এজন AIDFৰ যিজন আছিলে কেণ্ডিডেট যোৱা 16 চনতো মোৰ লগত কণ্টেষ্ট হৈছিলে তেওঁক মই 23,000ত হৰাই আহিছিলোঁ তেওঁ এই গোটেই 5টা বছৰ তেওঁ সমষ্টিখনত লাগি আছিলে আৰু তেওঁ NGOৰ মালিক কিছুমান তেওঁলোকে ভুৱা NGO দেখাই পইচা পাতি সংগ্ৰহ কৰে আৰু সেইখিনি খৰচ কৰে গতিকে এই চাৰিজন শক্তিশালী প্ৰাৰ্থী এই শক্তিশালী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা মোৰ লগত কৰিছিলে কিন্তু তেওঁলোকে জনসাধাৰণক মন পেলাব পৰা নাছিলে মই কিন্তু ধনবান নহয় মই পইচা পাতিও খৰচ কৰিব পৰা নাই কিন্তু জনসাধাৰণে মোক ভাল পায় ৰূপহীহাট সমষ্টিৰ জনসাধাৰণৰ লগত মোৰ এটা নিবিড় সম্পৰ্ক আছে সকলোৱে মোক মৰম কৰে মৰমৰে আঁকোৱালি লৈছে আৰু এই মৰমৰ মাজেদি মোক ৰূপহী সমষ্টিৰ বাহিৰে জয়যুক্ত কৰিছে তেওঁলোকৰ টকা পইচা এই মোক যিটো ভাল পোৱা মৰম এই মৰম আৰু ভাল পোৱাই তেওঁলোকৰ দনবল নচ্ছাত কৰি জনসাধাৰণে মোক নিৰ্বাচিত কৰি পঠিয়াইছে আপুনি যিটো ভুৱা NGOৰ কথা কৈছে কোন প্ৰাৰ্থী কোনগৰাকী প্ৰাৰ্থীৰ কথা কৈছে তাৰমানে ইয়াত NGOৰ স্বত্বাধিকাৰী দুজন আছে দুজন প্ৰাৰ্থী আছিলে কিন্তু মই এনেই মই শুনিছিলোঁ যে এজনৰ NGOত 6টা NGO আছে বৃদ্ধাশ্ৰম আছে বুলি অল্ড এজ হোম বৃদ্ধাশ্ৰম দেখুৱাই এটা বৃদ্ধাশ্ৰমত 50জনকৈ মানুহ দেখায় 300 মানুহৰ পইচা ডেইলি পাই থাকে কিন্তু কাৰ্যত বৃদ্ধাশ্ৰম কিন্তু এটাও ক'তো দেখা পোৱা নাযায় গতিকে এইবিলাক ভুৱা কিছুমান আছে আৰু সেই ভুৱা NGOৰ দ্বাৰাই তেওঁলোকে ধন ঘটাই এই নিৰ্বাচনত আহি ৰাইজক প্ৰলোভিত কৰাৰ কাৰণে চেষ্টা কৰে এইবাৰ আহিম আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটোলৈ যিটো প্ৰশ্নক লৈ যথেষ্ট চৰ্চা চলি আছে কিয়নো যিহেতুকে নিৰ্বাচনৰ পূৰ্বে বিজেপি যেনেদৰে 100+ মিছন বান্ধি লৈছিল ঠিক একেদৰে কিন্তু কংগ্ৰেছেও কৈছিল যে আমিও 100+ পাম আৰু এইবাৰ বিজেপি শূন্য হ'ব কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি দেখা গ'ল নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে মিত্ৰজোঁটে চৰকাৰ গঠন কৰিছে কিন্তু তাৰ তুলনাত কংগ্ৰেছে মুখ ঠেকেচা খাইছে ইয়াৰ মূল কাৰণ কি বুলি ভাবে বা জনতাই কিয় পুনৰ বিজেপিক আঁকোৱালি লৈছে তাৰ মুখ ঠেকেচা বুলি ক'ব নোৱাৰে কাৰণ আমাৰ অগ্ৰগতি হৈছে আগতকৈ আমাৰ বাঢ়িছে জনসাধাৰণে আমাক যে প্ৰত্যাখ্যান কৰিছে সেইটো নহয় কিন্তু বৰ্তমান যিটো ৰাজনৈতিক পৰিৱেশ এই ৰাজনৈতিক পৰিৱেশটো মানে সাম্প্ৰদায়িক কথা বতৰাই সাম্প্ৰদায়িক কিছুমান বীজ বাষ্প সমাজত এৰি দিয়া হৈছিলে আৰু এই সাম্প্ৰদায়িক কথা বতৰাই
কিছুমান মানুহক আৱেগিক কৰি পেলাইছিলে আৰু সেই আৱেগিকভাৱে বহুতে আৱেগিকভাৱে ভোটদান কৰিছে। আৰু এটা কথা চাই যে বিজেপিৰ মিত্ৰজোঁটে অকল তেওঁলোকৰ ইছ্যু আছিলে ধৰ্মীয় মেৰুকৰণ আৰু এই ধৰ্মীয় মেৰুকৰণৰ কথাবিলাক লৈ এতিয়া আমাৰ লগত আমি মহাজোঁট গঠন কৰিছিলোঁ। কংগ্ৰেছ, ADF, CPI, CPM, CPIML, জনমৰ্চা, এনেকৈ 7টা BPM, 7টা ৰাজনৈতিক দল আমি একেলগে হৈ আমি মহাজোঁট গঠন কৰিছোঁ। কিন্তু এনেকৈ এটা প্ৰচাৰ তেওঁলোকে কৰিছিলে যে ADF-ক যেতিয়া আমি ল'লোঁ, তেওঁলোকে এইটো প্ৰচাৰ কৰিলে যে ADF সাম্প্ৰদায়িক দল, ADF বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব, উপ মুখ্যমন্ত্ৰী হ'ব, এই ধৰণৰ বিভিন্ন কথা কৈ মানুহক আৱেগিক কৰি পেলাইছিলে। আৱেগিক কৰি মানুহে বিবেকৰ আশ্ৰয় নলৈ আৱেগৰ আশ্ৰয় লৈ ভোটদান কৰিলে, যাৰ ফলত আকৌ মিত্ৰজোঁটৰ চৰকাৰ হ'ব পাৰিলে। আৰু এটা কথা ইয়াত হৈছে যে কা বিৰোধী শক্তি, আমাৰ কথা আছিলে কা বিৰোধী শক্তি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে থিয় দিব। কিন্তু সেই কথাটো নিৰ্বাচনত দেখা গ'ল যে ৰাইজৰ দল আৰু AJP এনেকুৱা এটা স্থিতি ল'লে, তেওঁলোকে এনেকুৱা ঠাইত প্ৰাৰ্থী দিলে যে ভোট বিভাজন কৰি কা বিৰোধী ভোট বিভাজন কৰি বিজেপিক সহায় কৰিলে। ঠিক যদি আপুনি চায় আমাৰ শদিয়া সমষ্টিত বিজেপিয়ে 64,000 পাই জয়যুক্ত হৈছে, কিন্তু কংগ্ৰেছে আপোনাৰ শদিয়াত বিজেপিয়ে 64,000 জয়যুক্ত হৈছে আৰু কংগ্ৰেছে পাইছিলে 42,000 আৰু AJP পাইছে 29,000। তাৰমানে AJP আৰু কংগ্ৰেছে মিলি 71,000 ভোট পাইছিলে, কিন্তু 64,000ত বিজেপি জয়যুক্ত হৈ গ'ল। ঠিক তেনেকৈ দুলীয়াজানত বিজেপিয়ে প্ৰাৰ্থী 54,000 জয়যুক্ত হৈছে, কংগ্ৰেছে পাইছিলে 46, AJPয়ে পাইছিলে 24, 70,000 ওপৰত ভোট, 54,000ত বিজেপি জয়যুক্ত হৈছে। ঠিক তেনেকৈ ধেমাজিত 86,000ত বিজেপি জয় হৈছে, কংগ্ৰেছ আৰু AJP মিলাই 1,01,000 ভোট পাইছে। গতিকে এই ধৰণৰ ভোট বিভাজন কৰি বিজেপি মিত্ৰজোঁটক সহায় কৰা হৈছে। ৰাইজৰ দল আৰু AJPয়ে বিজেপি মিত্ৰজোঁটক সহায় কৰিছে, যাৰ বাবে তেওঁলোক এইবাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠ লাভ কৰিবলৈ সক্ষম হৈছে। হয়, নিশ্চয় আপোনাৰ প্ৰসংগসমূহলৈ আহিম, কিন্তু তাৰ পূৰ্বে মই এটা প্ৰশ্ন কৰিব বিচাৰিম। যিহেতুকে আপুনি কৈছে যে AIDF-ক সাম্প্ৰদায়িক দল বুলি ভুল ব্যাখ্যা কৰিছিল বিজেপিয়ে বা জনমানসত প্ৰচাৰ চলাইছিল, কিন্তু তাৰ মাজতে এটা প্ৰশ্ন সাধাৰণ জনতাই বা একাংশ জনতাই কৰে যে যিগৰাকী দলৰ মুৰব্বীয়ে নিৰ্বাচনী সভাত বা মঞ্চত জৰা ফুকা কৰি তেওঁ তেনেধৰণৰ এক আচৰণ দেখুৱায়, সেই দলটো সাম্প্ৰদায়িক নহয় নেকি? তেনে এটা প্ৰশ্ন কিন্তু সন্মুখীন হৈছে AIDF দলে। নাই, জৰা ফুকা কৰিলে সাম্প্ৰদায়িক নহয়। জৰা ফুকা কৰা মানে সাম্প্ৰদায়িক নহয়। যিসকলে সাম্প্ৰদায়িক কথা কয়, হিন্দু মুছলমানৰ কথা কয়, AIDF দলে কোনোবা হিন্দুৰ ভোট নালাগে বুলি কৈছে নেকি? কোনোদিন কোৱা নাই। গতিকে তেওঁ কেনেকৈ সাম্প্ৰদায়িক হ'ল? জৰা ফুকা কৰিলে সেইটো এটা প্ৰলোভনৰ ৰাজনীতি। প্ৰলোভিত কৰিব পাৰে মানুহক। জৰা ফুকা কৰি প্ৰলোভিত কৰিব পাৰে, প্ৰলোভন বুলি ক'ব পাৰে, সাম্প্ৰদায়িক বুলি ক'ব নোৱাৰে। গতিকে প্ৰলোভন আৰু সাম্প্ৰদায়িক বহুত ডিফাৰেঞ্চ আছে। গতিকে AIDF দল সাম্প্ৰদায়িক নহয়। তেওঁলোক আপুনি যিটো কৈছে জৰা ফুকা কৰাটো হয়তো জৰা ফুকা বুজিলোঁ, একাংশৰ কথাটো আপুনি কৈছেতো। গতিকে জৰা ফুকা কৰিলে সাম্প্ৰদায়িক কেনেকৈ হ'ল? জৰা ফুকা সাম্প্ৰদায়িক নেকি? সাম্প্ৰদায়িক হ'ল এটা সম্প্ৰদায় আন এটা সম্প্ৰদায়ৰ বিৰুদ্ধে যেতিয়া মাত মাতিব, বিৰুদ্ধে যেতিয়া কৰিব, এটা সম্প্ৰদায় আন এটা সম্প্ৰদায় যেতিয়া ষড়যন্ত্ৰ কৰিব সেই সম্প্ৰদায়ৰ বিৰুদ্ধে, তেতিয়া সেই সাম্প্ৰদায়িক হ'ব। গতিকে জৰা ফুকা কৰিছে যে এজনে হয়তো পানী লৈ আহিছে, যে এই পানীটো তেওঁ ফুকি দিলে হয়তো কিবা বেমাৰৰ পৰা মুক্ত পাব। ঠিক তেনেকুৱা এটা পূৰ্বতো আমাৰ এনেকৈ আছে যে জৰা ফুকা ৰাজনীতি এতিয়াও আছে জৰা ফুকা ৰাজনীতি। আজি হেৰি হ'লে আপোনাৰ যদি সাপে যদি খুটে, তেতিয়াহ'লে এই অঘৰীবিলাক আছে, তেওঁলোকে আহি জৰা ফুকা কৰি বিষ নমাই দিয়ে। ঠিক তেনেকুৱা কিছুমান আছে এতিয়াও। কিন্তু সাপে খুটিলে যে বেজি দিলে ভাল হৈ যায়, সেই কথাটো বিজ্ঞানসন্মত আৰু সেই কথাটোৱে আচল। কিন্তু এতিয়াতো মানুহ কিছুমান সেই অঘৰীসকলৰ পিছে ঘূৰি ফুৰে, আছে কিছুমান কথা। আচলতে কথা হ'ল কি, জৰা ফুকা কৰা মানে সাম্প্ৰদায়িক নহয়। জৰা ফুকা কৰা সেইটো এটা হেৰি হ'ব পাৰে, প্ৰলোভন বুলি ক'ব পাৰে, সাম্প্ৰদায়িক বুলি ক'ব নোৱাৰে।
তৎসত্ত্বেও AIDF-ক লগত লোৱা বা মহাজোঁটত চামিল কৰাটো এটা ভুল সিদ্ধান্ত আছিল বুলি আজিৰ তাৰিখত ভাবে নেকি বা ভাৱ হয় নেকি এনেকুৱা কিবা? কেনেকৈ ভুল হ'ল? তেওঁলোকে 16টা আসন পাইছে। এই যে AJP-তে এখন আসন নাপালে, ৰাইজৰ দলে এখন আসন পালে, কিন্তু সেই আসনখন কেনেকৈ পাইছে? এইটো চিম্পেটি, হয়তো মানুহৰ সহানুভূতি। আজি হয়তো তেওঁ জেলত থকা বুলি কৈছে, আচলতে জেলত নহয়, তেওঁ কেবিন বন্দী, জেল বন্দী নহয়, কেবিন বন্দী হৈ আছে। অখিল গগৈ ডাঙৰীয়া কেবিন বন্দী হৈ আছে, কিন্তু মানুহৰ মাজত প্ৰচাৰ কৰা হ'ল জেলত আছে, জেলত থাকি খেলিলে, জনসাধাৰণৰ কাৰণে ইমানখিনি কৰিলে, জনসাধাৰণৰ কাৰণে ইমান মাত মাতিলে, তেওঁ যদি মুকলিত থাকিলেহেঁতেন আমাৰ বহুত কিবা হ'লহেঁতেন। গতিকে তেওঁক ভোটটো দিলে তেওঁ মুক্ত হৈ আহিব পাৰিব। গতিকে মানুহৰ মনত এটা চিম্পেটি জাগিলে, সহানুভূতি জাগিলে, আৰু সেই সহানুভূতিৰ ভোট লৈ নিৰ্বাচিত হৈছে। যোগ্য নাছিল নেকি অখিল গগৈ? নাই, অখিল গগৈ যোগ্য, বিধায়ক হিচাপে যোগ্য, কিন্তু সেই তেওঁ নিজে কেম্পেইনটো কৰিব নোৱাৰিলে, কিন্তু তেওঁ যিটো বন্দী হৈ থাকিলে তাৰ কাৰণে মানুহে সহানুভূতি ভোট তেওঁক দিলে। যোগ্যতাৰ ভিত্তিত নহয়, সহানুভূতিৰ ভিত্তিত ভোট দিয়া বুলি ক'ব খুজিছে অখিল গগৈ। তাৰমানে তেওঁৰ আগৰ যিখিনি কাম কাজ, সেই কাম কাজত মানুহে এইটো ভাবিছিলে যে তেওঁ যদি ভোটটো দিয়া হয়, তেওঁ মুকলি হৈ আহি ৰাইজৰ কাৰণে আৰু বেছিকৈ কাম কৰিব পাৰিব। তেওঁ আশাত মানুহ বন্দী হৈ মৰমৰে তেওঁক আকোৱালি লৈছে। তেওঁ সেই ভবামতে, ৰাইজে ভবামতে তেওঁ কাম কৰিব বুলি আপোনালোকৰ বিশ্বাস হয়নে নহয়? তাৰমানে মোৰ এটা সন্দেহ আছে। সন্দেহটো এইকাৰণে উপলব্ধি হৈছে যে তেওঁলোকে যিহেতু কা বিৰোধী শক্তি আছিলে, কিন্তু নিৰ্বাচনত দেখা গ'ল সেই চৰিত্ৰটো তেওঁলোকে বৰ্তাই ৰাখিব নোৱাৰিলে। তেওঁলোকে বিজেপিক সহায় কৰিলে। মোৰ সমষ্টি, বিধানসভা সমষ্টি, তেওঁলোকে যেতিয়া কৈছিলে যে আমাৰ লগত তেওঁলোক নাহিলে, আমি সমঝোতা কৰিছোঁ, আমি বাৰে বাৰে আমাৰ কংগ্ৰেছ দলে তেখেতসকলক আহ্বান কৰা হৈছে, তেখেতসকল আমাৰ লগত নাহিলে। আমাৰ লগত নাহি তেওঁলোকে ৰাইজৰ দল আৰু AJP দুটা একলগে কৰিছিলে। কিন্তু দেখা গ'ল নিৰ্বাচনত মোৰ বিধানসভা সমষ্টিত AJPও কেণ্ডিডেট দিলে আৰু ৰাইজৰ দলেও কেণ্ডিডেট দিলে। তাৰমানে মোৰ বিৰুদ্ধে এনেকুৱা লাগিছিলে যে ভোট বিভাজন কৰি বিজেপিক সহায় কৰাৰ কাৰণে তেওঁলোকে দুজন কেণ্ডিডেট দিছে, ভাল কেণ্ডিডেট দিছিলে যে দুইজনে ভোট বিভাজন কৰিব, বিজেপি জিকিব। যদি তেওঁলোক AJP আৰু ৰাইজৰ দল একলগ হৈ নিৰ্বাচন খেলিছিলে, তেতিয়াহ'লে তেওঁলোকে এটা সমষ্টিত দুয়োটা দলে প্ৰাৰ্থীটো কিয় দিলে? গতিকে তাৰ ভিতৰত অন্তৰ্নিহিত কথাটো বেলেগ। তেওঁলোকে বিজেপিক সহায় কৰিছে, কিন্তু আচল চৰিত্ৰ তেওঁলোকৰ যিটো তেওঁলোকে দেখাইছিলে যে কা বিৰোধী শক্তি, বিজেপিক পৰাস্ত কৰাৰ কাৰণে দল সৃষ্টি হৈছে, আচলতে সেইটো ওলোটাহে হৈছে, তেওঁলোক বিজেপিক মিত্ৰজোঁটক সহায় কৰিছে। আপোনাৰ অভিযোগৰ হাত ধৰিয়ে মই আন এটা প্ৰশ্ন কৰিম যে যিহেতুকে আপুনি কৈছে যে অখিল গগৈ বা ৰাইজৰ দলে কংগ্ৰেছত যোগদান নকৰে বা সমৰ্থন নিদিলে, কিন্তু একেদৰে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ঠিক পূৰ্বেই অখিল গগৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু ৰাইজৰ দলে এখন সংবাদমেলযোগে এই কথা সদৰি কৰিছিল যে তেওঁলোকে বাৰম্বাৰ কংগ্ৰেছৰ লগত কথা পাতিছিল, কিন্তু কংগ্ৰেছৰ নেতৃত্বই তেওঁলোকক অৱহেলা কৰিল, তেওঁলোকক ৰাম ঠগন দিলে বুলি তেওঁলোকে স্পষ্টভাৱে সেই পত্ৰখনত লিখিছিল বা প্ৰেছ বিবৃতিখনত লিখিছিল। তেওঁলোকে কিন্তু কেইবাটাও তেওঁলোকৰ বৈঠক হৈছিল, সেই বৈঠকত কোনে কেনেদৰে তেওঁলোকক প্ৰতাৰণা কৰিছিল সমগ্ৰ কথা তেওঁলোকে লিখিত আকাৰে দিছিলে। এই ক্ষেত্ৰত কি ক'ব? তাৰমানে তেওঁ এইটো লিখিছিল, ইয়াৰ আগত আৰু এটা লেটাৰ লিখিছিলে যে AIDF দলক বাদ দিলেহে তেওঁলোক আহিব। AIDF দল যদি আমাৰ মহাজোঁটৰ পৰা আঁতৰি যায়, তেতিয়াহ'লে তেওঁলোক যোগদান কৰিব। মই বহু প্ৰশ্ন আজি অখিল গগৈ ডাঙৰীয়ালৈ মোৰ প্ৰশ্ন থাকিলে যে AIDF দল সাম্প্ৰদায়িক কেনেকৈ হ'ল, কি সাম্প্ৰদায়িক কাম কৰিলে, তাৰ এটা প্ৰমাণ উদাহৰণ দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। বিজেপি দল সাম্প্ৰদায়িক এইকাৰণেই হয়, বিজেপিয়ে হিন্দু মুছলমানৰ কথা কয়। গতিকে AIDF দলে ক'ৰবাত কৈছে নেকি যে হিন্দুৰ ভোট নালাগে? এইটো দল যে ভৱানীপুৰ সমষ্টি, এইবাৰ ভৱানীপুৰ সমষ্টি চাম তালুকদাৰ, ফণী তালুকদাৰ প্ৰাৰ্থিত্ব দিছে, ফণী তালুকদাৰ বিজয়ী হৈছে। আজি AIDFৰ পৰা হিন্দু মানুহ বিজয়ী হৈছে, মুছলমানৰ বিজয়ী হৈছে। গতিকে সেইটোতো অকল মুছলমানৰ দল বুলি ক'ব নোৱাৰে। যদি মুছলমানৰ দল বুলি কয়, তেতিয়াহ'লে ফণী তালুকদাৰ কেনেকৈ জয়যুক্ত হ'ল, কেনেকৈ ফণী তালুকদাৰক কিয় তেওঁলোকে প্ৰাৰ্থিত্ব দিলে? গতিকে এতিয়ালৈকে মই শুনা নাই যে AIDF দলে কৈছে যে হিন্দুৰ ভোট নালাগে বুলি। গৰিষ্ঠ সংখ্যক সংখ্যালঘু প্ৰাৰ্থী নেকি?
নহয় আপুনি এই কথাটো কওক যে সাম্প্ৰদায়িক হ'ব হ'লেতো এটা সম্প্ৰদায় আন এটা সম্প্ৰদায়ৰ বিৰুদ্ধে ক'ব লাগিব। এই দলে ক'ত কৈছে যে হিন্দুৰ ভোট নালাগে বুলি? গতিকে হিন্দু ভোট নালাগে বুলি নোকোৱাটো তেওঁলোকক সাম্প্ৰদায়িক সজোৱা হৈছে। আৰু যিহেতুকে নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে কংগ্ৰেছে ৰাইজৰ দলৰ এজেপিক কৈছিল বিজেপিৰ বি টিম বুলি, বিজেপিয়ে কিন্তু একে অপবাদ দিছিল কংগ্ৰেছৰ বি টিম বুলি। গতিকে এই ক্ষেত্ৰত তাতে এটা কৌশলপূৰ্ণ স্থিতি আছিল নেকি কংগ্ৰেছৰে হওক বা বিজেপিৰে হওক এজেপি আৰু ৰাইজৰ দলক লৈ? তাৰমানে এই নিৰ্বাচনৰ সময়তে যেতিয়া আপুনি চাইছিলে নাই, আমাৰ মাননীয় বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সাক্ষাৎকাৰত কৈছিলে যে এজেপি আৰু ৰাইজৰ দল তেওঁৱে সৃষ্টি কৰিছে। কথাটো শুনা পাইছে নিশ্চয় আপোনালোকে, মিডিয়াত কৈছে। গতিকে ইয়াৰ পিছত আৰু কিবা প্ৰমাণৰ প্ৰয়োজন আছে নেকি? তেওঁলোক যে বিজেপিৰ বি টিম, ইয়াৰ পিছত আৰু কিবা প্ৰমাণ আছে? সেইটো তেওঁলোকেই প্ৰমাণ কৰি দিছে, বিজেপিৰ নেতাসকলেই প্ৰমাণ কৰি দিছে। কিন্তু তাৰ পিছতো আপোনালোকে বাৰম্বাৰ আহ্বান জনাইছিল বিজেপিৰ বি টিম বুলি যদি জানিছিলে তেনেহ'লে কিয় তেওঁলোকক আহ্বান জনাইছিল মহাজোঁটলৈ? না আমি যেতিয়া আহ্বান বাৰে বাৰে আহ্বান জনোৱাৰ পিছত তেওঁলোকে প্ৰত্যাখ্যান কৰিলে। প্ৰত্যাখ্যান কৰাৰ পিছত যেতিয়া প্ৰমাণ ওলাই গ'ল যে বিজেপিক সহায় কৰাৰ কাৰণে তেওঁলোকে দলটো কৰিছে আৰু বিজেপিয়ে যেতিয়া খোলাকৈ কৈ দিলে যে তেওঁলোকে সৃষ্টি কৰিছে, তেতিয়াহে আমি কৈছোঁ বিজেপিৰ বি টিম। তাৰপিছত আমি কৈছোঁ যেতিয়া প্ৰমাণ হৈ গৈছে যে বিজেপিৰ কাম তেওঁলোকে কৰি আছে, তাৰপিছতহে আমি বিজেপিৰ বি টিম বুলি কৈছোঁ। ইয়াৰ আগত কিন্তু আমি কোৱা নাছিলোঁ। ইয়াৰ আগত ভাবিছোঁ সঁচাই তেওঁলোক কাবিৰোধী শক্তি আমাৰ কংগ্ৰেছৰ লগত থাকি একেলগে মহাজোঁটত থাকি বিজেপিক পৰাস্ত কৰি অসমত এটা ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন কৰাত সহায় কৰিব, কিন্তু সেইটোত কাৰ্যত পৰিণত নহ'ল, সেইটো তেওঁলোকে নকৰিলে। অৰ্থাৎ যদি অখিল গগৈ বা ৰাইজৰ দল বা অসম জাতীয় পৰিষদ যদি বিজেপিৰ বি টিম আছিল তেনেহ'লে তেওঁলোকৰতো ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হ'ল শিৱসাগৰত, বা দুলীয়াজান বা নাহৰকটীয়াতো অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তেওঁলোকে দিছিলে। গতিকে বি টিম কেনেদৰে হয়? তাৰমানে বি টিম এইকাৰণে হৈছে, আজি আপুনি মই কথাটো কৈ গৈছোঁ, আপুনি আকৌ ৰিটাৰ্ণ মোক প্ৰশ্নটো কৰিলে। মই কথাটো কৈ গৈছোঁ যে কা বিৰোধী শক্তিক ঐক্যবদ্ধ কৰি মহাজোঁট কৰাৰ কাৰণে সিদ্ধান্ত লোৱাৰ পিছত যেতিয়া তেওঁলোকে এজেপি আৰু ৰাইজৰ দল সৃষ্টি কৰিলে, লগে লগে আমাৰ কংগ্ৰেছ দলৰ পৰা তেওঁলোকক আহ্বান কৰা হৈছিলে যে আহক। আনকি আমাৰ জনমৰ্চা যিটো আছিলে আমাৰ অজিত ভূঞা ডাঙৰীয়াই বাৰে বাৰে আহ্বান কৰিছিলে যে কা বিৰোধী শক্তি একলগ হ'ব লাগে, একলগ হ'ব লাগে। কিন্তু তেওঁলোক নাহিলে। কিয় নাহিলে? আচলতে তেওঁলোকে ভিতৰি বিজেপিৰ লগত লগ খাই আছিলে। এতিয়া বিজেপি নেতাটো কৈছে তেওঁলোকে সৃষ্টি কৰিছে বুলি। গতিকে তেওঁলোকে সৃষ্টি কৰা, তেওঁলোকে জন্ম দিয়া সন্তানটো তেওঁলোকক এৰি আমালৈ কিয় আহিব? আমালৈ নাহে। মোৰ যিহেতুকে এতিয়া এইবাৰ পুনৰ চৰকাৰ গঠন কৰিছে বিজেপিয়ে, গতিকে এই গোটেই প্ৰেক্ষাপটটোত মূল দায়ী বা মূল জগৰীয়া আপোনালোকে কাক কৰিব? কিন্তু ৰাইজৰ দলে কিন্তু স্পষ্টভাৱে কংগ্ৰেছ AIDF দলক জগৰীয়া কৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ মতে দোষী কোন, মূল দোষী কোন? না, ৰাইজৰ দল বা এজেপিয়ে কংগ্ৰেছক জগৰীয়া কৰাৰ কোনো ধৰণৰ যুক্তি নাই। তেওঁলোকে চালে বাৰে কোবাই ৰাইজৰ যিবিলাক পষ্টৰ পৰা আঁতৰি থকাৰ কাৰণে তেওঁলোকে যি অন্যায় কৰিছে ৰাইজক, সেই তাৰ পৰা মুক্তিৰ পোৱাৰ কাৰণে এতিয়া চালে বাৰে কোবাই কংগ্ৰেছক দোষ দিছে। আচলতে কংগ্ৰেছৰ দোষ ক'ত? যিহেতু কংগ্ৰেছে আৰম্ভণিৰ পৰাই তেওঁলোকক আহ্বান কৰিছিলে। গতিকে তেওঁলোক যে বিজেপিৰ এজেণ্ট হৈ কাম কৰিছে, এইটো আজি জল পটপটকৈ ওলাই পৰিছে। তেওঁলোকে যিমানে এতিয়া চালে বাৰে কথা নকওক কিয়, জনসাধাৰণে আৰু তেওঁলোকক বিশ্বাস নকৰে। জগৰীয়া কোন? মূল জগৰীয়া আপুনি কাক বুলি ভাবে প্ৰেক্ষাপটত, গোটেই ৰাজনৈতিক প্ৰেক্ষাপটত? নাই, এই যিটো ৰাজনৈতিক প্ৰেক্ষাপট আপুনি যিটো কৈ আছে, মইতো কৈ আছোঁ বাৰে এই দুটা দলে চলনা কৰি বিজেপিক সহায় কৰিলে, নহ'লে কিন্তু বিজেপি আহিব নোৱাৰে। মইতো ক'লোঁ নহয় কিন্তু সমষ্টিগত আজি দুলীয়াজানত 86,000 হেৰি হৈছে, আপোনাৰ বিজেপি জয়যুক্ত হৈছে, কিন্তু কংগ্ৰেছ আৰু এজেপি যোগ কৰিলে 1,01,000 হয়। গতিকে এইটোৱে আৰু কা বিৰোধী শক্তি আমি একগোট হৈ থাকিব নোৱাৰিলোঁ তেওঁলোকৰ কাৰণে। গতিকে যদি একগোট হৈ থাকিলেহেঁতেন তেতিয়াহ'লে আজি বিজেপি দল চৰকাৰত আহিব নোৱাৰিলেহেঁতেন। এনেকুৱা হ'ব পাৰে নেকি যে কংগ্ৰেছৰ যি 15টা বছৰৰ কিছুমান ভুল কামৰ বাবে ৰাইজে নতুন এখন চৰকাৰ আনিছিল, কিন্তু সেই ভুলখিনি ইমান বেছি আছিল নেকি যাৰ বাবে পুনৰ ৰাইজে বিজেপিক আঁতৰাই কংগ্ৰেছক চাব নোৱাৰিলে বা সঁহাৰি নিদিলে? তেনেকুৱা হ'ব পাৰে? 15 বছৰৰ ভুল কোনটো আছিলে? আপুনি এটা ভুল আঙুলিয়াই দিয়কচোন। এইটো ভুল আছিলে যেতিয়া এজেপি চৰকাৰ আছিলে অসমত,
আৰু কেন্দ্ৰত যেতিয়া বিজেপি চৰকাৰ আছিলে তেতিয়া MOU কৰি তেওঁলোকে চাকৰি বন্ধ কৰিছিলে নিবনুৱা যুৱক যুৱতীসকলে চাকৰি পোৱা নাছিলে এটা হাহাকাৰ অৱস্থা আছিলে দিন হাজিৰা কাম কৰি খোৱা মানুহ হাজিৰা পোৱা নাছিলে ঠেলাওলা ৰিক্সাৱালাবিলাকে ভাড়া পোৱা নাছিলে এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিলে মানুহ ঘৰৰ পৰা ওলাই গৈ আকৌ ঘূৰি আহিবলৈ নাই এটা আতংকৰ পৰিৱেশ আছিলে এই এনেকুৱা পৰিৱেশত অৰ্থনৈতিকভাৱে ভাঙি চিনি চুৰমাৰ কৰি থৈ যোৱা 10,067 কোটি টকা ঋণৰ বোজা লৈ 2001 চনত তৰুণ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী আসন গ্ৰহণ কৰিছিলে কংগ্ৰেছৰ চৰকাৰ কৰিছিলে যেতিয়া কৰ্মচাৰী দৰমহা দিব পৰা অৱস্থাত নাছিলে সেই সময়ত তাৰপিছত এটা এটাকৈ কৰ্মচাৰী দৰমহা ৰাইজক চাউল বিভিন্ন আঁচনিৰ দ্বাৰা সহায় কৰি MOU ভংগ কৰি চাকৰিৰ ব্যৱস্থা কৰিছিল দুটা বছৰে বহুখিনি ডেভেলপ হৈ গৈছে সেই শিক্ষাৰ ক্ষেত্ৰত কওক না আপুনি যেতিয়া 2001 চনত হাইস্কুল সাধাৰণ পৰীক্ষাৰ ফলাফল কিমান আছিলে শতকৰা 33% ছাত্ৰ ছাত্ৰী পাছ কৰিছিলে যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ হ'ল বিদ্যালয়ত পাঠ্যপুথি বিনামূলীয়াকৈ দিয়া হ'ল ইউনিফৰ্ম দিয়া হ'ল হাইস্কুলত চাইকেল দিয়া হ'ল আৰু ফাৰ্ষ্ট ডিভিজন পালে লেপটপ দিয়া হ'ব বুলি কোৱাৰ পিছত 33%ৰ পৰা 16 চনত 73%লৈকে হাইস্কুল সাধাৰণ পৰীক্ষাৰ ফলাফল হৈছিলে 40% বৃদ্ধি কৰিছিলে অকল শিক্ষা যেতিয়া শিক্ষক নিযুক্তি দিলে বিদ্যালয় গৃহ নিৰ্মাণ কৰিলে বিভিন্ন ধৰণৰ শিক্ষাৰ আগবঢ়াই নিয়াৰ কাৰণে ব্যৱস্থা ল'লে তাৰ কাৰণে এইখিনি আমাৰ অগ্ৰগতি হ'ল কোনফালে অগ্ৰগতি হোৱা নাই চাকৰি বাকৰি বহুত হৈছে নিবনুৱাসকলৰ যুৱ সংস্থাপন হৈছে বিজেপিয়ে কৈছিলে বছৰি 2 কোটি টকা 2 কোটি চাকৰি দিব এই চৰকাৰে কৈছিলে 23 লাখ চাকৰি দিম বুলি কৈছিলে 5টা বছৰত কেই লাখ চাকৰি দিছে চাকৰি খেদিছে আজি ইণ্ডাষ্ট্ৰীবিলাক বন্ধ কৰিছে আমাৰ অসমৰ দুটা বৃহৎ ইণ্ডাষ্ট্ৰী আপোনাৰ পঞ্চক্ৰম পেপাৰ মিল জাগিৰোডৰ পেপাৰ মিল এই দুটা পেপাৰ মিল বন্ধ কৰি দিয়াৰ কাৰণে কিমান হাজাৰ হাজাৰ কৰ্মবিৰত হৈছে কৰ্মচাৰী কৰ্মবিৰত হৈছে গতিকে তেওঁলোকে উন্নয়নটো ক'ত কৰিলে প্ৰগতি ক'ত কৰিলে প্ৰগতি আৰু উন্নয়ন ক'তো নাই অকল ঢাকঢোলহে বজাইছে সাম্প্ৰদায়িক ঢাকঢোল বজাই তেওঁলোকে ৰাইজৰ মোহিত কৰিছে আপুনি ভাবেনে যে কংগ্ৰেছক নতুন নেতৃত্বৰ প্ৰয়োজন আছে বা কংগ্ৰেছক নতুন নেতৃত্বৰ প্ৰয়োজন আহি পৰিছে বুলি ভাবে নেকি আজিৰ তাৰিখত মানে যিকোনো ৰাজনৈতিক দলতে নেতৃত্বৰ সালসলনি হ'লে হয়েই গতিকে নেতৃত্ব আমাৰ অভাৱ নাই বা নেতৃত্বত আমাৰ ভুল নাই নেতৃত্ব ঠিকেই আছিলে কিন্তু কংগ্ৰেছ ধৰ্মনিৰপেক্ষ সহনশীল দল গতিকে উচ্ছৃংখল আৰু প্ৰলোভনৰ ৰাজনীতি কংগ্ৰেছে নকৰে গতিকে এই প্ৰলোভনৰ ৰাজনীতি নকৰাৰ বাবেই হয়তো কিছু ক্ষেত্ৰত গৈ আপোনাৰ সাম্প্ৰদায়িক শক্তিয়ে মূৰ দাঙি উঠিছে নতুন নেতৃত্বৰ প্ৰয়োজন আছে নে নাই না বৰ্তমানলৈকে মোৰ দৃষ্টিত যিখিনি আমাৰ নেতৃত্ব যিসকলে দি আছে ঠিকেই দি আছে নেতৃত্বত অভাৱ মই দেখা নাই আৰু এটা মই বিশেষ প্ৰশ্ন কৰিব বিচাৰিম যিহেতুকে বৰ্তমানে দেখিবলৈ পোৱা গৈছে বিজেপিয়ে প্ৰায় এসপ্তাহ উকলিবৰ হ'লে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাই মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিবাদ এটা চলি আছে যদি কংগ্ৰেছ চৰকাৰ গঠন কৰিব পাৰিল হয় কেনেবাকৈ বা যদি হ'ল হয় তেনেহ'লে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ'লহেঁতেন মই পুনৰবাৰ সেই প্ৰশ্নটো কৰিছোঁ আপোনাক তাৰমানে শুনক মুখ্যমন্ত্ৰী আমাৰ কংগ্ৰেছত যদি আমি চৰকাৰ কৰিব পাৰিলোহেঁতেন তেতিয়া আমাৰ বিধায়কসকলে মতামত দি পিছদিনাই আমাৰ দলৰ নেতা নিৰ্বাচন কৰি আমাৰ মুখ্যমন্ত্ৰী হৈ গ'লহেঁতেন 2 তাৰিখে আমাৰ নিৰ্বাচনৰ ফলাফল হৈছে 3 তাৰিখে আমাৰ বিধায়কসকলক লৈ আমাৰ নেতৃত্ব বহি আলোচনা কৰি CLP আমাৰ কাক কোন হ'ব CLP লিডাৰ কাক বনাব লাগিব চবৰ প্ৰত্যেকজন বিধায়কৰ পৰা মতামত গ্ৰহণ কৰি লৈ গৈছে গতিকে এইবাৰ দেখক চাওক আপোনালোকে আগতে কংগ্ৰেছক বদনাম কৰে কংগ্ৰেছ দিল্লীৰ ওচৰত পণবন্দী হৈ থাকে এইবাৰ চাওকচোন এতিয়া দিল্লীৰ ওচৰত কোন পণবন্দী হৈ আছে আমাৰ দলৰ নেতা ইয়াত আহি নিৰ্বাচনৰ পিছদিনাই অসমত আহি ইয়াত আমাক চবকে মাতি লৈ আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া নিৰ্বাচিত বিধায়ক সাংসদ চবকে লৈ বহি আলোচনা কৰি গুচি গ'ল কিন্তু বিজেপি দল দিল্লীৰ ওচৰত পণবন্দী হৈ থাকিলে দিল্লীয়ে কিন্তু এতিয়ালৈকে সিদ্ধান্ত দিব নোৱাৰে আজি তেওঁলোকে পাতি লৈ গৈছে আজি 8 তাৰিখ আজি 6 দিন পাৰ হৈ গ'ল ৰিজাল্ট হোৱা 6 দিন পাৰ হৈ গ'ল আজি তেওঁলোকে মাতি লৈ গৈছে কিন্তু আমাৰ নেতা ইয়াত আহিহে আমাক ইয়াত আমাৰ খবৰ লয় কিন্তু ইয়াৰ নেতাসকলক দিল্লীলৈ মাতি লৈ গৈছে গতিকে এইটোৱেই ব্যৱধান তেওঁলোকে দিল্লীত বহি ৰাজনীতি কৰি আছে আৰু আমি অসমৰ মাটিত থাকি অসমৰ ভূমিত থাকি আমি ৰাজনীতি কৰোঁ কংগ্ৰেছত লবি
লবিক লৈ সততে চৰ্চা চলে, বাদ বিবাদ চলি থাকে। কংগ্ৰেছৰ এই লবি কেন্দ্ৰিক ৰাজনীতি বা কিয় ইমানটা লবি বুলি এটা অভিযোগ উত্থাপন হয় সততে? মানে লবি নহয়, লবি কথাটো হ'ল বেলেগ, লবি নহয়। হয়, মত পাৰ্থক্য থাকিব পাৰে, সকলোৰ মত একে নহয়, কিন্তু লবি নহয়। আমি চাওক, আমি যদি লবি থাকিলেহেঁতেন তেতিয়াহ'লে আমাৰ যিকোনো আলোচনা যেতিয়া হয় চবেইতো আমি একেলগে বহি আলোচনা কৰিহে আমি সিদ্ধান্তবিলাক হয়। আমাৰ এইটো ভাগে ভাগেতো আলোচনা নহয়, পৃথক পৃথকে আলোচনা নহয়, গ্ৰুপ ৱাইজ আলোচনা নহয়, চব একেলগে হয়। লবি ক'ত? লবি নাই, মত পাৰ্থক্য থাকিব পাৰে। আজি মই এটা মত দিছোঁ, বেলেগ আলোচনা বেলেগ ভাবিছে, তেওঁ মত দিছে, আৰু এজনে বেলেগ ভাবিছে, তেওঁ মত দিছোঁ। চবৰ মতামতবিলাক শুনি, বেলেগ বেলেগ মতামতবিলাক শুনি আমাৰ এটা মতত আমি উপনীত হৈ সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰোঁ। সেইটো আমাৰ কংগ্ৰেছ। যিটো সময়ত দুলু আহমেদে কংগ্ৰেছ দল ত্যাগ কৰিছিল, সেই সময়ত কিন্তু তেখেতে যথেষ্ট আত্মবিশ্বাসেৰে কৈছিল যে এইবাৰ হাজো সমষ্টিত তেওঁ শেষ হাঁহি মাৰিব, কিন্তু পৰৱৰ্তী সময়ত তেওঁ পৰাজিত হ'ল। কংগ্ৰেছ দল ত্যাগ কৰাৰ প্ৰভাৱ পৰিছে নেকি? চাওক, তেওঁ কংগ্ৰেছত আছিলে আৰু কংগ্ৰেছত থাকি তেওঁ এনেকুৱা কিছুমান কাম কৰিছিলে যিবিলাকে বিজেপিক সহায় কৰিছিল। গতিকে সেই বিজেপিক সহায় কৰা কামবিলাকৰ আমি চাই আমাৰ দলবিৰোধী কিছুমান কাৰ্যত লিপ্ত হৈছিলে, আৰু সেই দলবিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবে দলে অনুসন্ধানমূলক ব্যৱস্থা তেওঁৰ ওপৰত ল'বলৈ বাধ্য হৈছে। আৰু যদি দলবিৰোধী কাৰ্যত লিপ্ত নহ'লহেঁতেন তেতিয়াহ'লেতো কংগ্ৰেছত থাকিলেহেঁতেন। তেওঁৰ পৰাজয়ত প্ৰভাৱ পৰিছে নেকি সেই তেওঁৰ সিদ্ধান্তটো? নাই, সেইটোতো আজি এজিপিৰ পৰা তেওঁ খেলিছে, আমাক কংগ্ৰেছৰ পৰা দিয়া হৈছে। গতিকে আমিও হাৰিলোঁ, তেওঁ হাৰিলে, মাজৰ পৰা বিজেপি জিকিলে। বিজেপিক ৰুধিবলৈ ক'ৰবাত কংগ্ৰেছে আসন এৰি দিব পাৰিল হয় নেকি, বা তেনে এক চিন্তা কৰিব পাৰিল হয় নেকি? যিহেতুকে সকলোৰে উদ্দেশ্য আছিল কি বিজেপি যাতে নাহে শাসনলৈ। তেনেস্থলত কিছুমান সমষ্টিত য'ত এজেপি বা ৰাইজৰ দলৰ প্ৰাৰ্থী জয় হোৱাৰ সুযোগ আছিল, তেনেসমূহ স্থানত এৰি দিব পাৰিল হয় নেকি আসন? নাই, তেনেকৈ এজেপি, মই কৈ গ'লোঁ কথাটো, এজেপি আৰু ৰাজ্যৰ দলক বাৰে বাৰে আহ্বান কৰাৰ পিছত তেওঁলোকতো আমাৰ লগত নাহিলে। নাহাৰ পিছততো আমাৰ উপায় নাই। যেতিয়া নাহিব, যেতিয়া আহ্বান কৰাৰ পিছত নাহিব, তেতিয়া প্ৰত্যাখ্যান কৰিব। তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে যেনেকৈ কৈছিলে যে যদি তোমাৰ ডাক শুনে কেউ না আসে একলা চলৰে, ঠিক তেনেকেই যদি কাৰোবাক আহ্বান কৰাৰ পিছত নাহে তেতিয়াহ'লে আমি নিজৰ কৰি নিজে ল'ব লাগিব, নিজৰ কক্ষপথত আমি বিচৰণ কৰিব লাগিব। ৰাইজৰ দলে কিন্তু ৰূপজ্যোতি কুৰ্মীৰ যে সমষ্টি তাত কিন্তু আসন এৰি দিছিলে মিত্ৰতা নোহোৱাৰ পিছতো। নাজানো, আনুষ্ঠানিকভাৱে তেওঁলোকে এইটো গম পোৱা নাই যে আসন এৰি দিছে বুলি। হয়, যিহেতুকে এতিয়া নিৰ্বাচন সমাপ্ত হৈছে আৰু ইতিমধ্যে সকলো ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ কৰ্মত, গতিকে মই আপোনাক ব্যক্তিগতভাৱে প্ৰশ্ন কৰিম যে আপোনাৰ এতিয়া ভৱিষ্যত পৰিকল্পনা কিবা, ভৱিষ্যত দিনত আপুনি কি নতুন চিন্তা কৰিছে, কিদৰে নিজৰ সমষ্টিৰ উন্নয়নত আপুনি জড়িত হৈ পৰিব? সপোনটো বহুত আছিলে, আৰু সেই সপোনখিনি বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে জনসাধাৰণেও আশা কৰিছিলে যে এইবাৰ আমাৰ চৰকাৰ হ'ব আৰু জনসাধাৰণৰ মনৰ আশা আকাংক্ষাখিনি বাস্তৱত পৰিণত কৰিব পাৰিম। মোৰো আশা আছিলে যে আমাৰ ডাঙৰ সমস্যা আছিলে শিক্ষা, যাতায়াত, কৃষি আৰু স্বাস্থ্য, এই চাৰিটাই মূল সমস্যা আছিল। এতিয়া মোৰ বিধানসভা সমষ্টিত 2খন মহাবিদ্যালয় আছে। এই 2খন মহাবিদ্যালয়ত প্ৰায় 5,000 ওপৰত ছাত্ৰ ছাত্ৰী আছে, কিন্তু কলা শাখাৰ আমাৰ বিজ্ঞান শাখা, বাণিজ্য শাখা নাথাকাৰ কাৰণে বহুতো ল'ৰা ছোৱালী বিজ্ঞান পঢ়িব, বাণিজ্য পঢ়িব, বাহিৰত গৈ চিট নাপায়। গতিকে 2টা বছৰ মই বিধানসভাত যুঁজি থাকিলোঁ যে এটা বিজ্ঞান মহাবিদ্যালয়, বিজ্ঞান বিভাগটো আমাৰ মহাবিদ্যালয়ত দিয়াৰ কাৰণে, কিন্তু চৰকাৰে যেতিয়া 50টা মহাবিদ্যালয় দিলে, কিন্তু আমাৰতো বিবেচনা নকৰিলে। শেষত কৰিম বুলি কৈও নকৰিলে। কিন্তু যি আন্তঃগাঁথনি, আমাৰ সেই আন্তঃগাঁথনি থকা সত্ত্বেও কিন্তু আমি নাপালোঁ। কিন্তু ক'ৰবাত আন্তঃগাঁথনি নাই, তেওঁলোকে দি দিছে, কিন্তু বিজ্ঞান শাখা ষ্টাৰ্ট কৰিব পৰা নাই এতিয়াও। কিন্তু আমাৰ আন্তঃগাঁথনি আমি কৰি লৈছিলোঁ, আৰু যেতিয়া নিদিলে তেতিয়া আমি প্ৰাইভেট দি আমি চলাই আছোঁ। এতিয়া বিজ্ঞান শাখা আৰু বাণিজ্য শাখা আমাৰ প্ৰাইভেট দি ৰূপহী মহাবিদ্যালয়ত চলি আছে, আৰু জুৰিয়া মহাবিদ্যালয়তো আমি আপোনাৰ বিজ্ঞানাগাৰ কাম আমি আৰম্ভ কৰি আছোঁ। গতিকে আমি আশাবাদী যে 2টা কলেজত বিজ্ঞান আৰু বাণিজ্য 2টা শাখা আমি কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাম। আজি মোৰ বিধানসভা সমষ্টিত
প্ৰায় 3/1 অংশ ফিচাৰী মাছ পোহে গতিকে এই কথাখিনি মই বিধানসভাত ৰাখিছিলোঁ যে আজি আমাৰ অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ ইয়ালৈ আমদানি হয় আমি ৰপ্তানি কৰিব আমদানি কৰি থাকিব লাগে আমাৰ বহুত চ'ৰ্চ আছে মোৰ বিধানসভা সমষ্টিৰ যিবিলাক ফিচাৰী আছে এই ফিচাৰী মাছ খেতিয়কসকলক যদি আমি অলপ সকাহ দিব পাৰোঁ মাছ খেতিয়ক যিসকলে কৰে সেই প্ৰতিটো মাছ খেতিৰ কিনাৰত এটা ডাঙৰ টেংকি বনাই সেই টেংকিসমূহ যেতিয়া পচন সাৰ বনাবৰ সুবিধাটো দিয়া হয় তেতিয়াহ'লে ৰাসায়নিক সাৰ দিয়াটো বন্ধ হ'ব পচন সাৰটো দিলে পচন সাৰটো দিব আৰু পচন সাৰে কোনো এফেক্ট নকৰিব মাছটো দুপৰ বাঢ়ি আহিব মাছৰ সহজ ভাল মাছৰ সহজ দিয়াৰ কাৰণে যে ব্ৰহ্মপুত্ৰ নদী কপিল নদী বা যিবিলাক নদ নদী আছে এই নদ নদীসমূহত যিবিলাক ডাঙৰ মাছ হয় সেই ডাঙৰ মাছবিলাক ধৰি তাৰ পৰা মাছৰ পোনা উৎপাদন কৰি সেই পোনাসমূহ যদি আমাৰ ফিচাৰীবিলাকক দিয়া হয় তেতিয়াহ'লে ডাঙৰ মাছৰ সঁচৰ পৰা ডাঙৰ মাছেই হ'ব মাছবিলাক বৃদ্ধিটো বেছি হ'ব মাছৰ ওজন বেছি বাঢ়িব কিন্তু কিছুমান এই ক্ষেত্ৰতো কোনো ধৰণৰ সঁহাৰি নিদিলে আপোনাৰ মাছৰ খাদ্য যদি আমি মাছৰ খাদ্য চৰকাৰৰ ফালৰ পৰা আমি দিব পাৰোঁ কিছুমান ছাবচিডি দিব পাৰোঁ মাছ খেতিক যদি আমি মাছ খেতিয়কসকলক যদি আমি অলপ সকাহ দিব পাৰোঁ মাছ খেতি যেতিয়া মন দিব তেতিয়াহ'লে নিবনুৱা যুৱক যুৱতীসকল আগবাঢ়ি আহিব আৰু অধিক মাছৰ উৎপাদন কৰিব আৰু এটা সময় আহিব যদি প্ৰকৃত অৰ্থত যদি আমি এই ফিচাৰী মাছৰ উন্নয়নৰ কাৰণে ফিচাৰী বিভাগটো সচেতন হয় তেতিয়াহ'লে আমি অসমৰ পৰা আমিও মাছৰ ৰপ্তানি কৰিব পাৰিম আমদানি আমাৰ কৰি থাকিব নালাগে কিন্তু বহুত নিবনুৱা যুৱক যুৱতী মাছ খেতিৰ ওপৰতো মাছ খেতি কৰি আত্মনিৰ্ভৰশীল হ'ব পাৰিব কিন্তু এই চৰকাৰটোৱে সেই ব্যৱস্থাখিনি নকৰিলে গতিকে বহুত সপোন আছিলে যে চৰকাৰটো আহিলে মাছ খেতিৰ জৰিয়তে আমাৰ ৰুট কানেক্টিভিটিৰ জৰিয়তে কৃষি ক্ষেত্ৰ শিক্ষা স্বাস্থ্য গোটেইবিলাক আমি অলপ অগ্ৰগতিৰ দিশত আগবঢ়াই লৈ যাম কিন্তু সময় কি কয় এই চৰকাৰে কি আঁচনি লয় কেনেকৈ প্ৰগতিৰ কথাবিলাক চিন্তা কৰে সময়ে গোটেইখিনি কথা উত্তৰ দিব মই ভাবি থাকিলেই নহ'ব সময়ে তাক কি কৰে সেইভাৱেই আগুৱাই যাব লাগিব নিশ্চয় প্ৰিয় দৰ্শক আমি পুনৰবাৰ নুৰুল হুদা ডাঙৰীয়াক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিজয়ৰ লগতে মই বিশ্বাস কৰোঁ নুৰুল হুদা ডাঙৰীয়া এগৰাকী দক্ষ নেতা তেওঁ আশা কৰোঁ ৰাইজৰ যি আশা আকাংক্ষা সপোন সকলোবোৰ বাস্তৱত ৰূপায়ণ কৰিবলৈ তেওঁ অহোপুৰুষাৰ্থ কৰিব লগতে এই কথাও জনাও প্ৰিয় দৰ্শক যে ৰাজনীতিৰ যি বোকাচতীয়া খেল ৰাজনীতিৰ যি বাদ বিবাদ সেই বাদ বিবাদৰ কেতিয়াও অন্ত নপৰিব চলি আহিছে চলি হয়তো থাকিব কিন্তু তাৰ মাজতে সচেতন নাগৰিকে নিৰীক্ষণ কৰি যাব প্ৰতিগৰাকী বিধায়কৰ কাৰ্যপন্থা 126জন বিধায়ক আগন্তুক 5 বছৰলৈ ৰাইজৰ দৃষ্টিত থাকিব ৰাইজে নিৰীক্ষণ কৰিব প্ৰতিগৰাকী বিধায়কক আৰু পৰৱৰ্তী 5 বছৰত হয়তো সেই কামৰ খতিয়ানৰ উত্তৰ স্বৰূপে ৰাইজে তেওঁলোকক প্ৰত্যেক 126 গৰাকী বিধায়কক পুনৰ প্ৰদান কৰিব উত্তৰ গতিকে সেই ভাবি সেই মৰ্মে ৰাইজৰ অৰ্থে ৰাইজৰ মংগলৰ বাবে 126জন বিধায়কে কাম কৰি যাব বুলি আমিও অন্তকৰণেৰে কামনা কৰিলোঁ ইয়াৰ লগে লগে এই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ ভিডিঅ' জাৰ্নেলিষ্ট উৎপল ৰাণাৰ সহযোগত হিৰকজ্যোতি ডেকাৰ ৰিপৰ্ট ঈশান নিউজ